হেল্ল' ফ্ৰেণ্ডছ, হাউ আৰ ইউ? ফ্ৰান্সিছ ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এতিয়া আছোঁ মই পাণবাৰী চন্দ্ৰপুৰৰ ওচৰত। আৰু ইয়াৰ পৰা আপোনালোকক অকণমান পলমকৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। এতিয়া নতুন বছৰ ষ্টাৰ্ট হৈছে, আজি জানুৱাৰী 5 তাৰিখ। আৰু আমি সেই বুলিয়ে গোটেইবিলাকে মিলি এসাঁজ খাম বুলি বনলৈ ওলাই আহিলোঁ। আৰু ইয়াত গোটেইবিলাকে মিলি এসাঁজ বনাম, খাম, তাকে লৈ ভিডিঅ' এটা বনাইছোঁ। আৰু এটা ভাল ইনফৰ্মেটিভ ভিডিঅ' আচলতে হয় এইটো, কিয়নো ইয়াত যিখিনি জেগা আছে, ইয়াত আহিলে আপোনালোকে গম পাব যথেষ্ট ভাল লাগে। কুল জেগা হয়, বহুত ঠাণ্ডা জেগা হয়। ফেমিলি পিকনিকৰ কাৰণে আচলতে যথেষ্ট ভাল। আপোনাৰ পৰিয়াল লৈ আহক, লগত আপোনাৰ বন্ধু বান্ধৱ আহিলেও কথা নাই। ধুনীয়া এটা প্লেচ, ইয়াত কোনো ধৰণৰ হাই হুল্লা নাথাকে, কোনো বেলেগ পিকনিক পাৰ্টিৰ পৰা আপোনাৰ ইয়াত অত্যাচাৰ নহয়, তেনেকুৱা এটা জেগা। গতিকে ভিডিঅ'টো বনালোঁ আৰু ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ, কিয়নো অহা বছৰ বা এই বছৰে আপোনালোকে যদি ইচ্ছা কৰি ইয়ালৈ আহিব পাৰিব। শেষৰবাৰ আকৌ আপোনালোকক নতুন বছৰৰ শুভেচ্ছা এই পাণবাৰীৰ পৰা জনাইছোঁ। এতিয়ালৈ এৰিছোঁ, বলক ভিডিঅ'টো এনজয় কৰোঁ। বাই বাই। যাত্ৰাটো আমি সাতগাঁও আৰ্মি কেম্প নাৰেংগীৰ ফালেদি সোমাইছোঁ আৰু আহি আমচিং চাহ বাগিচাখন পাইছোঁ। এই ৰাস্তাৰ ওচৰতে বৰ ধুনীয়া দুখন চাহ বাগিচা আছে আৰু ইয়াৰ মাজত অকণমান আমি জিৰণি লৈছোঁ। গোটেইকেইজন অকণমান গাড়ীৰ পৰা আমি ফ্ৰেছ হৈ লৈছোঁ। আৰু ইয়াৰ যাত্ৰা আৰম্ভ হৈছে মিতালী আৰু মেঘনা কাশ্যপ, লগত আছে বহুতকেইজন আছোঁ আমি। ইয়াৰ মদন দা দেখি পাই আছোঁ পিছফালে। যাত্ৰাটো ভালকৈ গৈ আছোঁ। পাণবাৰী আহি যথেষ্ট ভাল লাগে। আগতে মই 2-3 বাৰ আহিছোঁ আৰু দুই কাষে ইয়াৰ পাহাৰ আছে, সৰু সৰু নদী আছে আৰু যথেষ্ট ঠাণ্ডা জেগা, কোনো হাল্লা ইয়াত নাই, যথেষ্ট ভাল লাগে। গতিকে এতিয়া আমি পিকনিকস্থলীৰ ফালে গাড়ীখন ঘূৰাইছোঁ। অকণমান লেফ্ট ছাইডত সোমাব লাগিব আৰু কিছু দূৰ গ'লে ইয়াৰ পৰা পিকনিকস্থল আমি পাই যাম। আৰু ইয়াতে কথা এটা কওঁ, আচলতে গধূলি অকণমান ইয়াত ভয় লাগে, কিয়নো হাতী ওলায়। আমাৰ লগৰ 2-এজনে মাজতে হাতীৰ পৰা ইয়াতে সংঘাত পাইছে, অকণমান ভয়ো খাইছিল মাজতে। গতিকে কওঁ, গধূলি সময়খিনিত ইয়াৰ ফালেদি নাহাটো যথেষ্ট ভাল, চাই চিতি আহিলেই হ'ল। আৰু এতিয়া আহি আমি আমাৰ পিকনিক স্থলীটো পাই গৈছোঁ। এয়া বাইকখন যে আছে, ইয়াৰ পৰা ৰাইট হেণ্ড ছাইডত সোমালে আমাৰ জেগাটো পাই যাম। ৰঙামাটি এনেই ভালেই লাগে, কিন্তু বৰষুণ দিলেহে অকণমান বিপদটো আহি যায়। আৰু আহি গাড়ীখন ৰখিলে। এতিয়া ইয়াৰ পৰা বস্তুবোৰ আমি পিকনিকৰ জেগালৈকে নিব লাগিব। ইয়াৰ নিতুদা টোপোলা লৈ গৈ আছে আৰু মই কেমেৰাটো লৈ দৌৰি আছোঁ। আৰু মইনো কি কণ্ট্ৰিবিউট কৰিব পাৰোঁ চাই লওঁ। ইয়াৰ গোটেইবোৰ গাড়ীৰ পৰা নামিব লৈছে। মোৰ ভাগত এই দুটা পৰিছে। এয়া মোৰ দায়িত্ব। ঠাণ্ডা লৈ গৈ আছোঁ। আৰু এয়া হালধীয়া ট্ৰেইনখন যে দেখিছে, ইয়াতে আজি আমাৰ দুপৰীয়া কাৰুকাৰ্যখিনি হ'ব। আৰু এতিয়া অনুপ দা প্ৰণৱ দা দুইজনে অকণমান হেল্প কৰিছে, পানীবোৰ ৰখাৰ এটা ব্যৱস্থা কৰিছে। অকণমান তলৰ ফালে আগবাঢ়িছোঁ। হেল্ল' মদন ভাই। এইফালে ব্ৰেকফাষ্ট ৰেডি হৈ আছে। ৰাতিপুৱাই কিবা অলপ খাই আহিছিলোঁ, এতিয়া ভোকো লাগিছে, ব্ৰেকফাষ্ট সোনকালে কৰি ল'ব লাগিব। আৰু এয়া ভাইটি কান্ধত এটা ডেক লৈ আহিছে, বক্স এটা লৈ আহিছে, ডান্স কৰিব লৈছে, খুব জমনি কৰে, ভাল লাগে। আৰু এইফালে এয়া চুপ ৰেডি হৈ আছে, গৰম চুপ। অকণমান ঠাণ্ডা আছে, খাই দিলে বডিটো অলপ গৰমো লাগিব। ভাল লাগে, কোনো হাল্লা নাই। ওচৰতে এটা ষ্টেচন আছে, মাজে মাজে উকি মাৰি ট্ৰেইনকেইটা অহা যোৱা কৰি আছে। যথেষ্ট ভাল লাগে। এটা গাঁৱৰ পৰিৱেশ এটা পাইছোঁ, যথেষ্ট ভাল লাগিছে। কণী এটা হাতত লৈ নিতুদাৰ পৰা এটা গোপন মন্ত্ৰ মই শিকি আছোঁ। এইটো চিক্ৰেট হয়, মই কাকো নকওঁ দেই, অকল নিতুদ আৰু ময়ে জানো।
আৰু আটাইকেইটাই ব্ৰেকফাষ্ট কৰাত লাগি গৈছে, কিয়নো সকলোৱে ৰাতিপুৱা ওলাইছে, কিবা নহয় কিবা অকণমান খাই ওলাইছে, ভোক লাগিছে, গতিকে খাবলৈ লৈছে। আৰু ইয়াৰ মাজতে ৰন্ধা বঢ়াবোৰ আগবাঢ়িছে। আৰু ইয়াৰ অনুপ দা, প্ৰণৱ দা, মদন ভাই খুব মজাকৈ খাইছে আৰু ময়ো খাই ল'লোঁ। ইয়াৰ মাজতে অকণমান ছাইডৰ পৰা আহোঁ, কিয়নো ইয়াত এটা বাথৰুম আছে। আহোঁতে গাড়ীখন ৰখাব তেনেকৈ সুবিধা নহ'ল। ঠিক বাথৰুমটোৰ পৰা মই ওলাইছোঁ আৰু ইয়াত দেখিছোঁ দুখন ট্ৰেইন ইফালৰ পৰা সিফালে ক্ৰছ কৰি গৈছে। আচলতে এই ট্ৰেইন লাইনটো গুৱাহাটীৰ পৰা নগাঁৱলৈকে যোৱা ট্ৰেইন লাইন। ইয়াৰ ওচৰতে আচলতে ট্ৰেইন লাইনটো আছে আৰু যথেষ্ট ভাল লাগিছে। ট্ৰেইনৰ উকিবোৰ শুনি এনেও ভাল লাগে, হয়নে? আৰু আজি আমি আচলতে এটা মস্ত ফেমিলি ইয়াত একগোট হৈছোঁ। ইয়াতে দাদা আছে, বৌ আছে, ভণ্টি আছে আৰু দেউতাসকলো আছে। গোটেইবোৰ ইয়াত একেলগে আহিছোঁ। যেতিয়া একেলগে গোটেইকেইটা একাঠ হৈ এটা ফটো উঠিব লৈছোঁ, ভাল লাগিছে। ইয়াত প্ৰণৱ দা গীটাৰ লৈ, প্ৰণৱ দাৰ দেউতা মা একেলগে আছে, লগত প্ৰণৱ দাৰ বৌ আছে, যাদৱ ভাই আছে আৰু ইয়াৰ অনুপ দাই গীত জুৰিছে ইয়াত বিহুগীত। মুঠৰ ওপৰত এটা উখাল মাখাল পৰিৱেশ, যথেষ্ট ভাল লাগে পৰিৱেশ। দাদাই দেখা পাইছোঁ আৰম্ভণিৰ পৰা গোটেইখিনি তেওঁ এৰেঞ্জ কৰিছে, যিমানখিনি আছে গোটেইখিনি গাইড লৈছে, ক'ত কি দিব লাগে, কিমান কি দিব লাগে, গোটেইখিনি তেওঁ কৰি আছে। গতিকে দাদাৰ আপোনাৰ নতুন বছৰৰ শুভেচ্ছা। নতুন বছৰৰ শুভেচ্ছা সকলোৰে থাকিব। গোটেইকেইজন ইয়াত এতিয়া পৰিছে, সি ৰ'দত পুৱাই আছে। ফাৰ্ষ্ট টাইম আহিছোঁ মই অনুপ দাৰ ওচৰলৈ। অনুপ দা, আজি আমি ক'ত আহিছোঁ? আজি আমি চন্দ্ৰপুৰ পাণবাৰীলৈ আমি পিকনিক খোৱাৰ উদ্দেশ্যেৰে আমি ইয়ালৈ আহিছোঁ। হয় হয়। আহি পেলাই আমি আজি বছৰৰ প্ৰথমটো ৰবিবাৰ। হয়। তো সেই ৰবিবাৰ উপলক্ষে আমি গোটেই ফেমিলি এণ্ড ফ্ৰেণ্ডছ মিলি এটা বনভোজৰ আয়োজন কৰিছোঁ। এয়া সকলোৱে চাব পাৰে। ইয়াত ল'ৰাই ছোৱালীয়ে, বুঢ়াই বুঢ়ীয়ে, ডেকা ল'ৰা ছোৱালী গোটেই সোপাই আমি আনন্দ মনেৰে এসাঁজ খোৱাৰ উদ্দেশ্যেৰে আহিছোঁ। এইটো হ'ল সম্প্ৰীতিৰ ভোজ। হয় হয়। তো এই ভোজৰ জৰিয়তে আমাৰ মাজত যোনটো আপোনাৰ সম্পৰ্কৰ আজোৰ, সেই আজোৰটো আমি বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ মানুহৰ যান্ত্ৰিক হৈ পৰিছে, গতিকে আজি বন্ধৰ দিন এটা মিলাই বন্ধু বৰ্গ, পৰিয়াল বৰ্গ সকলোৰে সৈতে এসাঁজ খাই আমি আনন্দ উৎসৱ কৰিছোঁ। হেপী পিকনিক। বৰ পিক আপ থকা ল'ৰা, কিন্তু তামাম পিক আপ ইয়াত। লগত পাঠদা আছে, মদন দা আৰু ইয়াত নিতুদা খুব চাইলেণ্ট মুডত থাকে, সদায় তামাম চাইলেণ্ট মুডত থাকে, কিন্তু মানুহজন বহুত ভাল, ভেৰি ক্ল'জ টু মাই হাৰ্ট আৰু বহুত অপেন মাইণ্ডেড হয়। কিন্তু ভিডিঅ'ত কোনো অলপ বহি থাকে ভালকে কথা। চাইলেণ্ট মুডত আছে, 5% মুডত অন আছে। নিতুদা প্লিজ দুই আষাৰ নতুন বছৰ শুভেচ্ছা। হেপী নিউ ইয়াৰ। ঠিক আছে। নিতুদাই চাইলেণ্টলিয়ে মানে বুজায়। এটা কথা ভিডিঅ'টোত উল্লেখ কৰিছোঁ, আমাৰ মাজত এজন ভাল আৰ্টিষ্টো আছে। তেওঁ আচলতে বাহুবলী চিনেমাখনৰ আগতে এই ডাইলগটো কোৱা হ'লে মোৰ অনুমান হয় চাগে তেওঁক বাহুবলী চিনেমাখনত ডাইলগ দিয়াৰ কাৰণে তেওঁকে মাতি নিলে হয়। প্ৰডাকশ্যন আৰ্টিষ্টজন লগ কৰোঁ। পিকনিকত আহি কেনেকুৱা লাগিছে তোমাৰ? আৰু নিতুদা ল'ৰা জিও ভাল লাগিছে? মই নাচিছোতো একদম, এই ভাইটিৰ লগত নাচিছো, ভাইটিৰ লগত নাচিছো। পাঠদা মই একেলগে আহিছো ৰাতিপুৱা আজি। গাহৰি দাঙি দাঙি গাহৰি দাঙি আহিছো। গোটেইকেইটাকে খালি গাহৰি অলপমান কম ৰাখিও দিছো, আধা কেজি যাওঁতে খাবলৈ। এই অকণমান আহিছো, বৌ ভণ্টি বাইদেউ চব আৰু গোটেইকেইজন ওচৰলৈ আহিছো। পিকনিকত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। বৌ আগন্তুক নতুন বছৰ আহি আছে, আজি 5টা দিন গ'ল। তো ভিউৱাৰ্ছখিনিক কি বুলি ক'ব বিচাৰিব আপুনি? সকলোকে আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু আগন্তুক ভোগালী বিহুৰ বহুত ভিউৱাৰকে আপোনাৰ নতুন বছৰৰ শুভেচ্ছা জনালো আৰু নতুন বছৰটো যদি সুন্দৰভাৱে পাৰ হয়, শান্তিৰে পাৰ হয়, সেইকাৰণে সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা থাকিল। হেপী নিউ ইয়াৰ, সকলোৱে ভালে যাওক। থেংক ইউ। 5টা দিন গ'ল আৰু বহুত কেইটা দিন বাকী আছে, ভালকে যাওক 25টো, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ মাসকলে দেখি আছে, চবে আশীৰ্বাদ কৰিব। এইসকল আচলতে বোৱাৰী হয়, ছোৱালী হয়, গোটেইবিলাকক আশীৰ্বাদ কৰিব যাতে চবৰে সংসাৰখন ভালকৈ চলি থাকে। ঠিক আছে।
ইউ এটা মিতালি একো নকয় কম হেপী নিউ ইয়াৰ চবকে ঠিক আছে আপুনি এইফালে বিহু জুৰিছে অকণমান বিহুৰ ফালে আগবাঢ়ি আহিছোঁ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ পিকনিকত আহিলোঁ গোটেইকেইজনে আপোনাৰ অনুভৱ কেনেকুৱা আহি কেনেকুৱা লাগিছে ভাল লাগিছে পুৰা আহি কেনেকুৱা লাগিছে ইয়াত সুন্দৰ বঢ়িয়া লাগিছে হয়, হয়, এনেকুৱা হ'ব লাগে হয়। এনেকুৱা বছৰৰ প্ৰথম হেৰিত হয়। এনেকুৱা পিকনিক এৰেঞ্জ কৰিব লাগে আমাৰ ল'ৰাবোৰে যে কৰিছে হয়। থেংকছ টু দেম মেনি লটছ অফ আশীৰ্বাদ কৰক আগলৈকে আৰু হৈ থাকক নিশ্চয় আশীৰ্বাদ অহা বছৰো আপোনালোকৰ আশীৰ্বাদ পাওঁ আমি যাতে নিমন্ত্ৰণটো পাওঁ 100% পাওঁ পুৰা ঠিক আছে নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু গোটেই হয় ভাল লাগিলে হয় সকলোৱে মিলি যেন আগন্তুক বছৰটো এনেকে চবে মিলা প্ৰীতিৰে থাকিব পাৰে হয় সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোকে সকলোৰে সুমংগল কামনা কৰিছোঁ আজি প্ৰথম দেওবাৰ হয় ওচৰ চুবুৰীয়া জ্ঞাতি কুটুম মিতিৰ কুটুম চবেই আমি আহিলোঁ হয় হয় ভাল লাগিলে হয় গোটেইবোৰলৈকে শুভেচ্ছা থাকিল বছৰটো চবৰে ভালে ভালে যাওক তোমাৰো ভালে ভালে যাওক হয় প্ৰভু ভগৱন্তই আপোনাক সেৱা জনাইছোঁ মোৰ মাৰ বয়সত কৃষ্ণ আশীৰ্বাদ কৰিব গোটেই চবৰে ভালে ভালে যাওক হয় আৰু এতিয়াতো বন্ধ চিকেনৰ কণ্ট্ৰিবিউশ্যন আছিল আমাৰ প্ৰণৱদাই চিকেন বনালে আৰু এতিয়া ইয়াত মটন বনাইছে তেখেতে ধুনীয়াকৈ বনাই আছে মই জীৱনত লগ পোৱা উৎসাহ থকা মানুহৰ ভিতৰত আন এজন হৈছে যাদৱ ভাই কিন্তু আজি কিবা এটা মন মাৰি আছে কিনো এবাৰ যাদৱ ভাইৰ ওচৰলৈ গৈছোঁ ফূৰ্তি কৰি আছে মই ফূৰ্তি কৰিলে অকণমান প্ৰাকৃতিক সৌন্দৰ্য নাই মোৰহে ধাৰণাটো ভুল আছিল আচলতে তেওঁ বেলেগ এটা মজা লৈ আছে অকণমান আজিৰ দিনটো স্পেচিয়েল জেগাখিনি লৈ যাওঁ এতিয়া আহিছোঁ আমাৰ আজিৰ খানাটো আজি পিকনিকটো মেইন মানুহখিনিৰ ওচৰত কিয়নো পিকনিক বুলি ক'লে খোৱাটোৱে মেইন বুজায় বাকী এনজয়বোৰ থাকে বাৰু কিন্তু খানাটো বেয়া হ'লে গোটেই পিকনিকটো বেয়া গতিকে পিকনিকৰ মেইন মানুহখিনিৰ ওচৰত আহিছোঁ তেওঁলোকে যথেষ্ট কষ্ট কৰিছে ভালকৈ বনাইছে আৰু গোটেইকেইজনৰ ওচৰত আহিছোঁ এবাৰ দাদা যথেষ্ট কষ্ট কৰিছে আমাৰ কাৰণে বনাইছে নতুন বছৰত এই জেগাখিনিত আহি আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে হয় হয় Leave me, baby, don't wanna fall again. This just hurt me. Just think about it, but you. আৰু এতিয়া আবেলি 3টা বাজিছে ভাত খোৱাৰ সময় মোৰো ভোক লাগিছে লাহেকৈ এতিয়া ময়ো বহি দিম ভিডিঅ'টোৰ শেষত এটা ভাল বস্তু আপোনালোকক দেখাব লৈছোঁ ইয়াৰ প্ৰণৱদা আৰু বৌ দুইজনে ধুনীয়াকৈ এটা গীত গাই আছে দুজনৰ মৰম দেখি যথেষ্ট ভাল লাগিছে শুভেচ্ছা জনাইছোঁ আগন্তুক দিনবোৰ বহুত ভালে কুশলে যাওক আৰু আশা কৰিছোঁ গোটেইবোৰে এনেকৈ মৰমেৰে মৰমক আঁকোৱালি লওক ভিডিঅ'টো বৰ বেছি এটা দীঘলীয়া নকৰোঁ ইয়াতে ৰাখিছোঁ বাই বাই গোটেইবিলাককে মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ লগতে আগন্তুক আহি থকা ভোগালী বিহু মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ অহা বছৰটো আপোনালোকৰ ভোগালী মাহ হওক আৰু চবৰে পকেটে পইচা থাকক যথেষ্ট ভালকৈ যাওক 2025ৰ আজি 5টা দিন গ'ল আৰু কেইটামান দিন বাকী আছে বছৰটোৰ গোটেই বছৰটোৱে ভালে কুশলে যাওক তাৰ কামনা কৰিছোঁ আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকোঁ আৰু মোৰ পৰা আপোনালোকে মৰম শ্ৰদ্ধা সদায় থাকিব ভিডিঅ'টো চাওক প্লিজ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই